নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ 63 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: লেলিহ্যস্যে গ্ৰসমানঃ সমন্তাল লোকান সমগ্রান বদনৈর্জলদ্ভিः তেজোভিরাপুর্য জগৎসমগ্রং ভাসস্তৱোগ্ৰহা প্ৰতপন্তি বিষ্ণু। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে বিষ্ণু, আপুনি আপোনাৰ জ্বলি থকা মুখবিলাকেৰে সকলো লোককে গ্ৰাস কৰি পেলাইছে আৰু উগ্ৰ জ্যোতিৰে সমগ্ৰ জগত আগুৰি ধৰি আপোনাৰ প্ৰচণ্ড উত্তাপে সন্তাপ দি আছে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে তেওঁৰ যি বিশ্বৰূপ দৰ্শন লাভ কৰি তেওঁৰ অন্তৰত, তেওঁৰ সমগ্ৰ শৰীৰত এই জগতৰ অইন অইন জীৱসমূহ যেতিয়া বিলীন হৈ যোৱা তেওঁ দৰ্শন লাভ কৰিছে, সেই প্ৰসংগতে এই বিশেষ শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে ভগৱান বিষ্ণুৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপ ইয়াতে প্ৰকাশ পাইছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।